নাবালিকা ছাত্ৰীৰ সৈতে কুকাণ্ড লম্পট টিউচন শিক্ষকৰ টিউচন কৰি থাকোঁতেই ছাত্ৰীক ধৰ্ষণ লম্পট বিশ্বজিৎ দাসৰ ধৰ্ষণ কৰাৰ সমগ্ৰ ভিডিঅ' প্ৰস্তুত কৰি ভাইৰেল কৰিলে বিশ্বজিৎ দাসে ৰাজ্য কঁপাই যোৱা ধৰ্ষণ কাণ্ডবোৰ মাৰ নযাওঁতেই আন এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমত এইবাৰ টিউচন শিক্ষকৰ কামনাৰ বলি হ'ল 14 বছৰীয়া ছাত্ৰী জানিব পৰা অনুসৰি এইটো লম্পট বিশ্বজিৎ দাসৰ ওচৰত টিউচন কৰিছিল ছাত্ৰীগৰাকীয়ে কিন্তু টিউচনৰ সময়তে বিশ্বজিৎ দাসে ছাত্ৰীগৰাকীৰ লগত কৰিছিল জঘন্য কুকাণ্ড আৰু কুকাণ্ড কৰাৰ সমগ্ৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছিল মোবাইলত অৱশেষত কিশোৰীগৰাকীৰ পিতৃৰ হাতত পৰে সেই ভিডিঅ'টো আৰু তাৰ পিছতেই উত্তপ্ত হয় পৰিস্থিতি ৰাইজে শিক্ষক বিশ্বজিৎ দাসক ধৰি উত্তম মাধ্যম গোটাই গতাই দিয়ে আৰক্ষীক লম্পট শিক্ষকৰ বিৰুদ্ধে ৰাইজে দাখিলো কৰে এজাহাৰ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে বিশ্বজিৎ দাসৰ শাস্তি কেতিয়া হ'ব নিউজ ডেস্ক ৰিপৰ্ট আছাম মিডিয়া 24